নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 1 কাল্টিভেশ্যন অফ ৰ'জ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটো যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, ভাৰতত প্ৰায় 10 প্ৰজাতিৰ গোলাপ পোৱা যায়। ভাৰতত প্ৰায় 11 প্ৰজাতিৰ গোলাপ পোৱা যায়। প্ৰশ্ন নম্বৰ 2, গোলাপৰ ফল ভিটামিন ডেছৰ এক চহকী উৎস। ইয়াৰ খালী ঠাইত হ'ব চি। কুৱেশ্যন নম্বৰ 3, সুমথিৰাতকৈ গোলাপৰ ফলত 10 গুণ বেছি এস্কৰ্বিক এচিড থাকে। ইয়াৰ খালী ঠাইত হ'ব 3। কুৱেশ্যন নম্বৰ 4, ডৱাৰ্ফ পৰিয়েণ্ঠা আৰু প্ৰাৰম্ভিক HT গোলাপৰ মাজত সংকৰণ কৰাৰ ফল হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব ফ্লৰিবুণ্ডা। প্ৰশ্ন নম্বৰ 5, HT আৰু ফ্লৰিবুণ্ডাৰ মাজত সংকৰণ কৰি বিকশিত কৰা শ্ৰেণীটোক ডেছ বুলি জনা যায়। ইয়াৰ খালী ঠাইত হ'ব গ্ৰেণ্ডিফ্লৰা। প্ৰশ্ন নম্বৰ 6, ঠাণ্ডা সহিব পৰা চাপৰতকৈ বঢ়া আৰু থোপাথোপে সৰু ফুল ফুলা গোলাপবিধ হ'ল ডেছ। ইয়াৰ খালী ঠাইটোত হ'ব পলিয়েণ্ঠা। প্ৰশ্ন নম্বৰ 7, নিজৰ শিপাত গঢ়ি উঠা বা গজা গোলাপবোৰক ডেছ বুলি জনা যায়। ইয়াৰ খালী ঠাইত হ'ব মিনিয়েচাৰ। প্ৰশ্ন নম্বৰ 8, গোলাপৰ কলি সম্পূৰ্ণ বা আংশিকভাৱে ফুলিব নোৱাৰা বা ব্যৰ্থ হোৱা অৱস্থাক ডেছ বুলি জনা যায়। ইয়াৰ খালী ঠাইত হ'ব ৰ'জ বলিং। প্ৰশ্ন নম্বৰ 9, পূৰ্বৰ ফুল ফুলা কাণ্ডৰ এক্সিলাৰী বা কক্ষস্থ কলিৰ পৰা ওলোৱা নতুন পোখাবোৰত যদি কোনো ফুলৰ কলি নাথাকে তেন্তে সেই পৰিঘটনাক ডেছ বুলি জনা যায়। ইয়াৰ খালী ঠাইত হ'ব ব্লাইণ্ড শ্বুট। বি, বহু বিকল্পী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, গোলাপ কাটি সংগ্ৰহ কৰাৰ সঠিক পৰ্যায়টো হ'ল ডেছ। অপশ্যন এ, টান বা টানকৈ বন্ধ হৈ থকা কলি, বি, অলপ ঢিলা কলি, চি, আধা ফুলা, ডি, ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, টান বা টানকৈ বন্ধ হৈ থকা কলি। প্ৰশ্ন নম্বৰ 2, গোলাপৰ পাপৰি নীলা বা সেতা পৰি যোৱাৰ কাৰণ হ'ল ডেছ। অপশ্যন এ, এনমিয়া জমা হোৱাৰ বাবে, বি, অধিক নিমখ বা লৱণৰ বাবে, চি, কম চেনি বা শৰ্কৰাৰ বাবে, ডি, বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ, এমনিয়া জমা হোৱাৰ বাবে। প্ৰশ্ন নম্বৰ 3, তলৰ কোনটো ফুল অতিমাত্ৰা ঠাণ্ডা হোৱাৰ বাবে ক্ষতিৰ প্ৰতি কম সংবেদনশীল? অপশ্যন এ, গোলাপ, বি, ৱাৰ্ড অফ পেৰাডাইজ, চি, গ্লাইডিয়া, ডি, মেৰিগোল্ড বা নাৰ্জী ফুল। ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ, গোলাপ। প্ৰশ্ন নম্বৰ 4, কোনটো ফুলক ফুলৰ ৰজা বুলি স্বীকৃতি দিয়া হৈছে? অপশ্যন এ, টিউলিপ, বি, গোলাপ, চি, কাৰ্নেশ্যন, ডি, গ্লেডিঅলাছ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব বি, গোলাপ। প্ৰশ্ন নম্বৰ 5, উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত গোলাপৰ কলি বাঢ়িবলৈ দিয়া সময় হ'ল ছেপ্টেম্বৰ অক্টোবৰ, বি, নৱেম্বৰ ডিচেম্বৰ, চি, এপ্ৰিল মে, ডি, জুলাই আগষ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, নৱেম্বৰ ডিচেম্বৰ। প্ৰশ্ন নম্বৰ 6, ভাৰতত সাধাৰণতে ডেছ মাহত গোলাপৰ ডাউনটেৰিং কৰা হয়? অপশ্যন এ, জুলাই, বি, অক্টোবৰ, চি, জানুৱাৰী, ডি, এপ্ৰিল। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি, অক্টোবৰ। প্ৰশ্ন নম্বৰ 7, তলৰ কোনটো ভাৰতত উৎপাদন কৰা দীঘল ডাঙিযুক্ত কটা গোলাপ? অপশ্যন এ, ৰক্তগন্ধা, বি, অনুৰাগ, চি, ডক্টৰ হোমী ভাবা, ডি, মাদাৰ টেৰেছা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ৰক্তগন্ধা।